আপাতত চলাচলের জন্য বাস দিয়ে একটি ফুটব্রিজ নির্মাণ করা হবে আর ৫-৬ দিনের মধ্যে বেইলি সেতুর কাজ শুরু হবে বলে জানালেন মন্ত্রী কৌশিক রায়। আজ ভেঙে যাওয়া ভাঙ্গার পাড়ে হারাং সেতু পরিদর্শন করে কথা জানান তিনি। শুধু বাসের সাঁকো নয়, ছোট যানবাহন চলাচলের জন্য আরও একটি বিকল্প রাস্তা মেরামতের কাজ শুরু হয়েছে বলে জানান তিনি। এই সময় তার সাথে ছিলেন নবনির্বাচিত রাজ্যসভা সাংসদ ফরাদপুর কায়েস্ত, কাছাড়া জেলা আয়ুক্ত মৃদুল যাদব, পুলিশ সুপার নোমাল মাহাতো প্রমুখ। মন্ত্রী কৌশিক রায় ঘটনাস্থল পরিদর্শন করে বলেন, জনগণের যাতায়াতের কথা মাথায় সরকার সব ধরনের বিকল্প যোগাযোগ ব্যবস্থা চালু করার প্রক্রিয়া জোরদার গতিতে কাজ করে চলেছে। তিনি বলেন, আরও একটি ছোট্ট রাস্তা যাতায়াতের উপযোগী করার কাজ শুরু হয়েছে। ইতিমধ্যেই বেইলি সেতু নির্মাণের জন্য অর্ডার প্লেস করা হয়েছে। আগামী ৫-৬ দিনের মধ্যেই বেইলি সেতুর কাজ শুরু হবে। তবে এর আগে মানুষের চলাচলের জন্য একটি বাঁশের ফুটব্রিজ নির্মাণ করা হবে। মন্ত্রী কৌশিক রায় বলেন, ওভারলোডেড গাড়ি সমেত বৃষ্টি ভেঙে পড়েছে। এখানে ওভারলোডেড গাড়ি আসলো কিভাবে, কারা এতে জড়িত রয়েছেন, এ নিয়ে তদন্ত কমিটি গঠন করে দেওয়া হয়েছে। এই রিপোর্ট আসলে সব পরিষ্কার হবে বলে তিনি জানান। ইতিমধ্যে ৩ পুলিশ কর্মীকে সাসপেন্ড সহ ২ উইথ ব্রিজ ৫ কর্মীকে আটক করা হয়েছে। ভাঙ্গারপাড় হারাং সেতু মেরামতের বরাদ্দপ্রাপ্ত ঠিকাদারের বকেয়া পেমেন্ট আটকে রাখারও নির্দেশ দিয়েছেন বলে জানান তিনি। যোৱা পৰহি ৰাতি ২:৩০ বজাত এই ব্ৰিজখন, এই দলংখন ভাঙিছিল। এই ভাঙাৰ কাৰণে যোৱাকালি প্ৰশাসনৰ ফালৰ পৰা যে অল্টাৰনেটিভ ৰাস্তা আমি কেনেকৈ কৰিব পাৰোঁ, অল্টাৰনেটিভ আমি ব্যৱস্থা কেনেকৈ কৰিব পাৰোঁ যাতে ৰাইজৰ কোনো অসুবিধা নহয়, সেইকাৰণে ব্যৱস্থা আৰম্ভ হৈছিল। যোৱাকালি আমাৰ জিলা আয়ুক্ত, আমাৰ পুলিচ সুপাৰ, PWD, NHADCL গোটেই ইয়াতে আহি ইয়াতে পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতে কালি ৩টা বজাতে জিলা আয়ুক্তগৰাকীৰ কাৰ্যালয়ত এটা সভা হয় আৰু সেই সভাতে এটা কমিটি, এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী এটা দিয়া হৈছে যে কেনেকৈ ব্ৰিজটো ভাঙিছে। ইঞ্জিনিয়াৰিং ডিফেক্ট আছিলে, আমাৰ এনফৰ্চমেণ্টৰ কি গাফলতি আছিলে, পুলিচৰ কি গাফলতি আছিল, এই গোটেইটো যাতে এটা কৰিব ভালকৈ ইনকুৱাৰী হ'ব পাৰে, এইকাৰণে এটা মেজিষ্ট্ৰেট পৰ্যায়ৰ এটা ইনকুৱাৰী দিয়া হৈছে। অহা ৭ দিনৰ ভিতৰতে ৰিপৰ্টটো তেওঁলোকে জিলা আয়ুক্তগৰাকীৰ তাতে জমা দিব আৰু লগে লগে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ব্ৰিজৰ কাৰণে আমাৰ ২ কোটি টকা নতুন এটা অল্টাৰনেটিভ ৰাস্তা যিটো আছে, অল্টাৰনেটিভ ৰাস্তা সেইটোৰ কাৰণে ২ কোটি টকা মঞ্জুৰ কৰিছে। আমাৰ PWD বিভাগৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলে, মোৰ লগতো ফোনত কথা হ'ল আৰু তাৰপিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া PWD বিভাগৰ পৰা ২ কোটি টকা দিছে, আমি অল্টাৰনেটিভ ৰাস্তা যিটো এটা কৰিব পাৰোঁ। আজি আমি এই ৰাস্তাটো চাম, লগে আৰু এটা সৰু ৰাস্তা আছে যিটো অলপ শ্বৰ্ট ডিষ্টেঞ্চত, যাতে সৰু গাড়ী তাৰ পৰা আহিব পাৰে, যাতে ৰাইজৰ অসুবিধা নহয়, সেইকাৰণে আমি সেই ব্যৱস্থা কৰোঁ। আজি আমি ইয়ালৈকে আহিছোঁ, ব্ৰিজ দলংখন যিটো ভাঙিছে সেইটো আমি দেখিলোঁ আৰু লগে লগে দলংখন NHADCL এই ৰাস্তাটো যেতিয়া গেমন ব্ৰিজ তেওঁলোকে কৰি আছে, ৰিপেয়াৰিঙৰ কামটো চলি আছে, সেইকাৰণে এই ৰাস্তাটোৰ মেইনটেনেঞ্চ টেম্পৰাৰীলি NHADCL কৰি আছে। সেইকাৰণে NHADCL কৰ্তৃপক্ষই ইয়াতে এখন বেইলি ব্ৰিজ বনাবৰ কাৰণে তেওঁলোকক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। যোৱাকালি তেওঁলোকে ইয়াত ব্ৰিজখন বনাবৰ কাৰণে, বেইলি ব্ৰিজখন বনাবৰ কাৰণে, এইটো ১৩০ ফুট হয়, সেইকাৰণে ইয়াত যে মেটেৰিয়েলছ আছে এইটো 100 ফুটৰ কাৰণে আছে, সেইকাৰণে নতুন মেটেৰিয়েলছবিলাক আনিব লাগে। যোৱাকালি তেওঁলোকে অৰ্ডাৰ প্লেচ কৰিছিলে, ৰাঁচীৰ পৰা আজি ৰাতিপুৱাই তাৰ পৰা এই মেচিনাৰীবিলাক তাৰ পৰা ইয়াত অহা আৰম্ভ হৈছে। অহা ৫-৬ দিনৰ ভিতৰত মেচিনাৰীবিলাকে ইয়াত আহি পাব। লগতে এটা কোম্পানী, যি কোম্পানীয়ে গোটেই ভাৰতবৰ্ষত বেইলি কোম্পানীটো, এই কোম্পানী এই বেইলি ব্ৰিজ যিবিলাকে গোটেই ভাৰতত নিৰ্মাণ কৰে, তেওঁলোকে একেলগে মেইন মেটেৰিয়েলছ একেলগে ইয়াত অহা ৫-৬ দিনৰ ভিতৰত ইয়াত আহি পাব। আৰু অহাকালিৰ পৰা আমি PWD বিভাগ আৰু NHADCL দুজনে মিলি এই ব্ৰিজখন যিটো দলংখন যিটো ভাঙিছে এইটো ডিছমেণ্টেলিঙৰ কামটো আৰম্ভ কৰিব। আজি আমি ইয়াতে কৈছোঁ যে ডিছমেণ্টেলিঙৰ কামটো তেওঁলোকে আৰম্ভ কৰিব, যাতে অহা ৪-৫ দিনৰ ভিতৰত ডিছমেণ্টেলিংটো আমি শেষ কৰি এই বেইলি ব্ৰিজৰ কনষ্ট্ৰাকশ্যনটো আমি আৰম্ভ কৰিব পাৰোঁ। লগে লগে ইয়াৰ ওচৰতে এতিয়া আমাৰ ৰাইজৰ অসুবিধা যাতে নহয়, আমাৰ ছাত্ৰ ছাত্ৰী স্কুলত যাতে আহিবৰ কাৰণে অসুবিধা নহয়, সেইকাৰণে ইয়াতে এটা বোৰ্ডৰ ব্যৱস্থা জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ আৰ্মীৰ সহায়তা এইটো ইয়াতে কৰা হৈছে। কিন্তু লগে লগে আমি অহাকালিৰ পৰা নিৰ্দেশ দিছোঁ যে ইয়াতে এখন বেম্বো ব্ৰিজ, টেম্পৰাৰী বেম্বো ব্ৰিজ যাতে পাৰাপাৰৰ কাৰণে সুবিধা হয়, এইকাৰণে কৰিবৰ কাৰণে আমি ইতিমধ্যে কৈছোঁ। এই ব্ৰিজখন ভঙাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে আৰু যাতে ৰাইজত আমি কম অসুবিধা হয়, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশাসনৰ ফালৰ পৰা এইটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাতে আমি কম অসুবিধা দি ৰাইজক যাতে আমি
এই পাৰাপাৰ ব্যৱস্থাটো আমি অলপ স্মুথ কৰিব পাৰোঁ। জিলা প্ৰশাসনে মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে। লগে লগে যোৱাকালি আমাৰ ইয়াতে আপোনালোকে জানে যে এই ঘটনাটো যিটো হৈছে, ইয়াতে আমি দেখা পাইছোঁ যে ঘটনাটো হোৱাৰ পিছতে 2খন ট্ৰাক ইয়াতে আছিলে, য'ত অভাৰলোডেড ট্ৰাক ইয়াতে আছিলে। কিন্তু এই ব্ৰিজখন অলপ দিন আগতে যেতিয়া ঠিক হৈছিলে 68 লাখ টকা এই ব্ৰিজৰ কাৰণে মঞ্জুৰ হৈছিল। পেকেজ এটা আছিলে 1,38 লাখ সম্ভৱত, আৰু যাৰ মাজতে 7-8খন ব্ৰিজৰ মেৰামতি আছিলে। এই ব্ৰিজৰ কাৰণে প্ৰবলি 68 লাখ আছিলে, যাৰ মাজতে 12 লাখ টকা ইতিমধ্যে কণ্ট্ৰেক্টাৰক পে'মেণ্ট কৰা হৈছে। আমি PWD বিভাগক আমি নিৰ্দেশ দিছোঁ যে বাকী যে পে'মেণ্ট 12 লাখৰ ওপৰত যাতে কোনো পে'মেণ্ট কণ্ট্ৰেক্টাৰক নকৰা হয়, সেইকাৰণে আমি নিৰ্দেশ দিছোঁ। আৰু লগতে ইয়াতে এই ব্ৰিজৰ কাৰণে এটা লিমিট দিয়া হৈছিলে 40 টন, কিন্তু আমি দেখা পাইছোঁ যে অভাৰলোডেড ট্ৰাক ইয়াতে আহি পাইছে। আৰু ওচৰতে এই 40 টনটো মেইনটেইন কৰিবৰ কাৰণে ওচৰতে পুলিচ কেম্পো বহা হৈছিলে। কিন্তু তেওঁলোকৰ গাফলতি আছে কি নাই এইটো ইনকুৱাৰীতে আহিব। কিন্তু প্ৰাৰম্ভিকভাৱে আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া যোৱাকালি এজন ছাব ইন্সপেক্টৰ, এজন ASI এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ, লগতে আৰু 2জনক তেওঁ ছাছপেণ্ড কৰিছে। লগে লগে ৱেইট ব্ৰিজৰ পৰা তেওঁলোকে কম ৱেইটৰ চালান লৈ আহিছিলে। এই ৱেইট ব্ৰিজৰ 5জন মানুহক এতিয়ালৈ পুলিচে গ্ৰেপ্তাৰ কৰি তেওঁলোকক পুছতাছ কৰি আছে। গোটেই ব্যৱস্থাটো মই আশা কৰোঁ যে কেনেকৈ কি